নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটিলৈ। তো আজি আমি আকৌ এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছো, যোনটো ইম্পৰ্টেণ্ট হয় ক্লাছ 6 মেথছ, দ্যাট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰ চেপ্টাৰটোৰ ফালৰ পৰা। আজি আমি লৈ আহিছো ৰোমান নিউমাৰেলছ। তো ৰোমান নিউমাৰেলছৰ আমি দুটা পাৰ্টত ভিডিঅ'টো ভাগ কৰিছো। এটো হ'ব আমাৰ পাৰ্ট 1 আৰু এটা ভিডিঅ' আহিব যোনটো হ'ব আমাৰ পাৰ্ট 2। তো পাৰ্ট 1ত আজি আমি একদম বেসিক্স বস্তু শিকিম যে ৰোমান নিউমাৰেলছ কি হয়, তেওঁলোকক কেনেকৈ লিখিব লাগে। আপোনালোকে স্ক্ৰিনত চাব পাৰে সাইডত কি দিয়া আছে, দুটা ঘড়ী দিয়া আছে। এতিয়া আপোনালোকে যদি অলপমান লক্ষ্য কৰে ঘড়ীটোলৈ, তাতে ঘড়ীৰ নাম্বাৰ বিলাকত 1 2 3 4 তেনেকুৱা নাই। তাতে দিয়া আছে আই, তাতে দিয়া আছে ডাবল আই, তাতে দিয়া আছে ট্ৰিপল আই, তাতে দিয়া আছে আই ভি। এইবিলাকনো কি হয়? এইবিলাক হয় একচুয়ালি আমাৰ ৰোমান সংখ্যা হয়। তো আজি আমি ৰোমান সংখ্যা অলপ শিকিম। ৰোমান সংখ্যা কিমান ধৰণৰ ৰোমান সংখ্যা আছে এইবিলাক শিকিম, আৰু ৰোমান সংখ্যাৰ ৰিলেটেড কিটামান আমি ৰুল শিকিম। তো আহক দেৰি নকৰাকে পটাপট ভিডিঅ'টো ষ্টাৰ্ট কৰো। ওকে, তে ইয়াতে চাব, ইয়াতে আমাক দিছে দুখন চাৰ্ট, যোনটো আমি জানিব বহুত বেছি দৰকাৰ। ইয়াতে কি কৰিছে, আমাৰ নাম্বাৰ বিলাক ৰোমান সংখ্যাত কি হয় এইটো লিখাই দিছে। ইয়াতে চাওক, যেনে আমাৰ আছে 1, যেনে আমাৰ আছে 1 টো ৰোমানত আমি কওঁ কি আই বুলি কওঁ। যেনে আছে 2 টো ৰোমানত আমি কি কওঁ, ডাবল আই কওঁ। 3 ট্ৰিপল আই কওঁ। 4 আই ভি কওঁ। 5 ভি কওঁ। তো এইকেইটা হল আমাৰ ইম্পৰ্টেন্ট চাৰ্টস, যোনটো আপোনালোকে জানিব লাগিব। বাকিবিলাকো আছে, কিন্তু আমি বেসিক্স যদি কওঁ এইখিনি জানা বহুত বেছি দৰকাৰী। তো আপোনালোকে প্ৰথম স্ক্ৰিনটো পজ কৰক, এই গোটেই চাৰ্টখন লিখি লওক ভাল কৰি। তাৰপিছত এই গোটেই চাৰ্টখন মাইণ্ডত মুখস্থ কৰি লওক, ঠিক আছে? যেনে চাওক, 6 হল আমাৰ ভি আই, 7 হল আমাৰ ভি ডাবল আই, 8 হল আমাৰ ভি ট্ৰিপল আই, 9 হল আমাৰ কি আই এক্স, 10 হল আমাৰ এক্স। এবাৰ চাব, এইকেইটাটো ইজি আপোনালোকৰ। আপ টু 10 আপোনালোকে ফাৰ্ষ্টত মুখস্থ কৰক। যেতিয়া হৈ যায় তাৰপিছত আপোনালোকে বাকি কিটা চাওক। যেনে 50 হল মানে আমাৰ এল হয়, 100 হয় আমাৰ সি হয়, 500 হয় আমাৰ ডি, আৰু 1000 হয় আমাৰ এম। এইকেইটাও আপোনালোকে ধুনীয়াকে মাইণ্ডত ৰাখি লওক। তাৰপিছত আমি কেইটামান ৰুলছ শিকিম, যোনকেইটা ৰুলছৰ থ্ৰু দি আপোনালোকে প্ৰত্যেকটা নাম্বাৰে ৰোমানত লিখিব পাৰিব। তো ফাৰ্ষ্ট অফ অল এইকেইটা আপোনালোকে ধুনীয়াকে পঢ়ি লওক। ফাৰ্ষ্ট অফ অল 1ৰ পৰা আপোনালোকে 10 লৈকে পঢ়ক। তাৰপিছত 50, 100, 500 আৰু 1000 টো ধুনীয়াকে আপোনালোকে পঢ়ি লওক। স্ক্ৰিনটো পজ কৰক, লিখি লওক, ঠিক আছে? ইয়াৰ পিছত আমি কেইটামান ৰুলছ শিকিম। সেই ৰুলছ কেইটাৰ থ্ৰু দি আমি শিকিম যে যিকোনো নাম্বাৰ আপোনালোকক দিলে সেইটো আপোনালোকে কেনেকে ৰোমানত লিখিব পাৰিব, ঠিক আছে? তো আহক এবাৰ আমি ৰুলছ কেইটা চাওঁ। এতিয়া আহক আমি কেইটামান ৰুলছ শিকো, যোন ৰুলছ কেইটাৰ থ্ৰু দি আমি যিকোনো নাম্বাৰ যদি আমাক দিয়ে, আমি সেই নাম্বাৰটো ৰোমানত লিখিব পাৰো। আহক ৰুলছ বিলাক আমি চাওঁ। তো ৰুলছ কেইটা চাব আপোনালোকে। ফাৰ্ষ্ট নাম্বাৰ ৰুল আমাক কি দিছে, কৈছে যে a symbol is not repeated more than 3 times. তো এটা ৰোমানৰ সিম্বল 3 বাৰতছে বেছি ৰিপিট নহয় বুলি কৈছে। তো চাওঁ, সে আমি আই ললো। আই মানে হয় আমাৰ কি 1 হয়, ঠিক আছে? আই মানে আমাৰ হয় কি 1 হয়। তাৰপিছত আমি ললো ডাবল আই। ডাবল আই মানে কিমান হয় আমাৰ 2 হয়। তাৰপিছত ললো আমি ট্ৰিপল আই। ট্ৰিপল আই মানে আমাৰ কিমান হয় 3 হয়। এতিয়া চাওক, 1 2 3 হল। এবাৰ আমি 4 কেনেকে লিখো? 4 আমি আই 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 আই, 4টা আই দিও নেকি কওকচোন? এইটো আমাৰ হৈ যাব ৰং, এইটো হৈ যাব ভুল আমাৰ। 4ৰ ক্ষেত্ৰত আমি 4 বাৰ আই আমি নিলিখো। 4ৰ ক্ষেত্ৰত আমি কি কৰো, আই আৰু ভি লিখি দিও। ইজ ইট কাৰেক্ট? ইয়েস। তো এটা সিম্বল 3 বাৰতছে বেছি কেতিয়াও কি কৰে, ৰিপিট নহয়। তাৰপিছত চাওক কি কৈছে, তাৰপিছত কৈছে but the symbol VLD never repeats. তো কিন্তু কেইটামান আৰু সিম্বল আছে আমাৰ ৰোমানত, এইকেইটা হল VLD কেতিয়াও ৰিপিট নহয়। তেওঁলোকক আপোনালোকে কেতিয়াও ৰিপিট হোৱা দেখা নাপাব। যেনে ভি আছিলে আমাৰ কি, ভি মানে আছিলে আমাৰ 5 আছিলে। এল মানে কিমান আছিলে আমাৰ, এল মানে আছিলে আমাৰ 50 আছিলে। আৰু ডি মানে কিমান আছিলে আমাৰ, ডি মানে আছিলে আমাৰ কিমান 500 আছিলে। তো এইকেইটা সিম্বল কেতিয়াও ৰিপিট নহয় আমাৰ, নেভাৰ ৰিপিটস। এইবিলাক কেতিয়াও ৰিপিট নহয়। তো এইটো হল আমাৰ ফাৰ্স্ট ৰুল।
প্ৰথম কল যে এটা নাম্বাৰ তিনবাৰতছে বেছি ৰিপিট নহয় সেকেন্ড কল যে এই কিটা সিম্বল কেতিয়াও ৰিপিট তেওঁলোকে নহয় আহক ৰুল নাম্বাৰ 2 টো কি কৈছে চাও ৰুল নাম্বাৰ 2 টো কি কৈছে চাব আপোনালোকে কৈছে যে if a symbol is repeated যদি সিম্বলটো ৰিপিট হয় its value is added as many times as it occur তো কৈছে কি ইয়াতে যে যদি এটা সিম্বল বাৰে বাৰে ৰিপিট হৈ থাকে যেনে i টো আমি ললো i ঠিক আছে i মানে 1 নেক্সট কি হৈ গল ডাবল i মানে কি হৈ যাব 2 হৈ যাব চাওক ইয়াতে কৈছে যে যদি এটা সিম্বল ৰিপিট হয় তাৰ ভ্যালুও কি হৈ যাব এড হৈ যাব তাৰ মানে কি i আছিল কিমান i ৰ ভ্যালু আছিল আমাৰ 1 আছিল হয় না i ৰ ভ্যালু হল আমাৰ 1 তো আৰু এটা i আহাৰ লগে লগে চাওক নেক্সট টাইমত কি আছে দুটা i আহি গৈছে তেনে হলে দুটা i আহাৰ লগে লগে যোনটো তাৰ ভ্যালু আছিল হিটোও কি হৈ যাব ডাবল হৈ যাব ইয়াতে 1 আছিল ইবাৰ কিমান হৈ যাব ইবাৰ হৈ যাব 1 + 1 ইবাৰ হৈ যাব আমাৰ 2 হৈ যাব বুজি পাইছে ঠিক হেইদৰে যদি আমি এতিয়া তিনিটা i লিখো তিনিটা i এটা দুটা তিনিটা যোনটো কি বুজাইছে 3 বুজাইছে তিনিটা i মানে কি ইয়াৰ ভ্যালু তিনিবাৰ i ৰিপিট হৈছে তেনে হলে তাৰ ভ্যালু এড হৈ গৈছে তেনে হলে ইটো কেনেকা হ'ব 1 + 1 + 1 ইটো কিমান হৈ যায় একচুয়ালি ইটো হৈ যায় আমাৰ 3 হৈ যায় বুজি পাইছে আপোনালোকে এইখিনি আহক নেক্সট ৰুলটো চাও তেনে হলে ওকে এবাৰ চাও ৰুল নাম্বাৰ 3 টো আমাকনো কি কৈছে স্ক্ৰিনত চাব আপোনালোকে কি কৈছে ইয়াতে যে কৈছে যে if a symbol of smaller value is written to the right of a symbol of a greater value ঠিক আছে প্ৰথম এটা আমি সৰু ভ্যালু লম এটা আমি ডাঙৰ ভ্যালু লম সে এটা ললো মই i মানে হল আমাৰ 1 আপোনালোকে গম পায় আৰু এটা ললো মই v মানে কিমান হয় v হয় আমাৰ 5 কোন ডাঙৰ i ডাঙৰ না এখন v ডাঙৰ i হৈছে আমাৰ সৰু v হৈছে আমাৰ ডাঙৰ হয় না তো ইয়াতে কৈছে যদি এটা সৰু সিম্বল আমি ডাঙৰ সিম্বলৰ ৰাইট সাইডে লিখো তো ইয়াতে আমি ডাঙৰ সিম্বল ললো v আৰু ডাঙৰ সিম্বলৰ ৰাইট সাইডে আমি কি লিখি দিলু সৰু সিম্বল যোনটো হল আমাৰ i ক্লিয়াৰ খিনি বুজি পাইছে এতিয়া আহক কি কৈছে ইয়াতে তাৰ পিছত কৈছে যে তাৰ পিছত আমাক ইম্পৰ্টেন্ট দি কৈছে যে each value gets added to the value of greater symbol তেনে হলে যোনটো সৰুৰ ভ্যালু থাকে নহয় সৰুৰ ভ্যালুটো ডাঙৰৰ লগত এড হৈ যায় মানে কি কৈছে এতিয়া মানে এই ডাঙৰৰ ভিৰ ভ্যালু কি হয় ভিৰ ভ্যালু হয় আমাৰ 5 ক্লিয়াৰ এখিনি আপোনালোকৰ ভিৰ ভ্যালু হয় আমাৰ 5 আৰু ভিৰ সাইডত যদি তাতকে সৰু ভ্যালু থাকে যেনে i মানে হৈছে 1 to 5 তছে বহুত সৰু তেনে হলে ভিৰ ৰাইট সাইডে যোনটো সৰু ভ্যালু থাকিব হিটো ভিৰ লগত এড হৈ যাব ইনডাইৰেক্টলি v মানে হল 5 আৰু 5 ৰ লগত কি হৈ যাব 1 এড হৈ যাব ইটো হৈ যাব কি আপোনালোকৰ 6 হৈ যাব এটো হল আমাৰ ৰুল যেনে আৰু এটা एग्जांपल আছে एग्जांपल সে মই ললো ইবাৰ 10 মানে হল আমাৰ x রাইট সাইডে মই এটা সৰু লৈ লও ভ্যালু যেনে i লৈ ললো i মানে হল আমাৰ 1 ঠিক আছে এতিয়া চাওক 10 ৰ ৰাইট সাইডে যদি মই এটা তাতকে সৰু ভ্যালু লৈ ললো ইয়াতে 10 ৰ ৰাইট সাইডে তাতকে মই সৰু এটা ভ্যালু লৈ ললো তেনে হলে কি হ'ব 10 ৰ ভ্যালুৰ লগত সৰু ভ্যালুটো কি হৈ যাব এড হৈ যাব আৰু হৈ যাব কিমান 11 হৈ যাব আৰু হৈ যাব কিমান 11 হৈ যাব বুজি পাইছে এইখিনি তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে 4 নাম্বাৰ ৰুলটো কি কৈছে আহক চাও এবাৰ স্ক্ৰিনত চাব 4 নাম্বাৰ ৰুলটো আকৌ কৈছে যে আমাক if a symbol of smaller value is written to the left আগৰটো আছিল আমাৰ right ইবাৰ দিছে আমাৰ left of a symbol of greater value ঠিক আছে এটা সৰু এটা ডাঙৰ ভ্যালু লৈ লওঁ আকৌ আমি লম সে মই ললো i which means 1 আৰু মই ললো v which means কি হ'ব 5 আছে না মনত আপোনালোকৰ এটো মানে হল 1 এটো মানে হল আমাৰ 5 এতিয়া যদি মই ডাঙৰ সিম্বল ডাঙৰ কোন আছে ইয়াৰে ডাঙৰ হল আমাৰ 5 টো তো ডাঙৰ সিম্বলটো লিখিলো
তাৰ লেফট সাইডে এই ডাঙৰ সিম্বলৰ যদি লেফট সাইডে মই এটা সৰু সিম্বল লগাও যেনে আই তেনেহলে কি হ'ব এই ডাঙৰ সিম্বলটোৰ ভ্যালুৰ পৰা সৰু সিম্বলটোৰ ভ্যালু হৈ যাব মাইনাস কেনেকা হ'ব চাব আপোনালোকে ডাঙৰ সিম্বল ভ্যালু কি আছে আমাৰ 5 ইয়াতে ৰুলত হিটো দিছে আপোনালোকে চাওক যে its value is subtracted from the value of greater symbol তাৰ মানে ডাঙৰৰ পৰা সৰুটো হৈ যাব মাইনাস তো ডাঙৰ ভ্যালু কোন আছে ইয়াতে 5 তো নহলে 5 মাইনাস কোন হ'ব সৰুটো হ'ব 5 minus 1 হ'ব হৈ যাব কিমান 4 হৈ যাব বুজি পাইছে এইটো বুজি পাইছে আকৌ এটা एग्जांपल আছে চাওক যেনে মই ললো ইয়াতে এবাৰ মই ললো সে I আৰু x লৈ ললো কোন ডাঙৰ ইয়াৰ ভিতৰত x টু ডাঙৰ x মানে 10 বুজায় আৰু I টু সৰু লেফট সাইডে আছে I তেনেহলে x ৰ পৰা I হৈ যাব মাইনাস ইন শর্ট কি হৈ যাব 10 ৰ পৰা 1 হৈ যাব মাইনাস x মানে আছিল আমাৰ 10 I মানে আছিল আমাৰ 1 so that's why 10 ৰ পৰা 1 হৈ যাব মাইনাস আৰু ইটো আমি কিমান পাম ইটো হ'ব আমাৰ কিমান 9 হে হৈ যাব তো ইটো হৈছে আৰু এটা ৰুল আমি পালো রাইট সাইডে যদি সৰু নাম্বাৰটো থাকে হিটো হৈ যাব প্লাস লেফট সাইডে থাকিলে হৈ যায় মাইনাস রুল 3 আৰু 4 ত আমি ইটো ধুনিয়াকে বুজি পালো আহক এবাৰ রুল নাম্বার 5 টু কি কৈছে চাও ওকে এবাৰ আহক 5 নাম্বার রুলটো কি কৈছে চাও স্ক্রিনত আপোনালোকক চাব দা সিম্বল VLD V মানে হল আমাৰ 5 L মানে হল আমাৰ 50 D মানে হল আমাৰ 500 তো এই তিনিটা সিম্বল কি কৈছে are never written to the left of a symbol of greater value say মই লৈছো V হয় না V মানে কি হয় আমাৰ V মানে হয় আমাৰ 5 আমি গম পাও এতিয়া এই V টো তাতকৈ ডাঙৰ নাম্বাৰৰ লেফট সাইডত কেতিয়াও নবহে সে V তকৈ ডাঙৰ এটা লও V তকৈ ডাঙৰ কোন আছে V তকৈ ডাঙৰ আছে x x মানে হল আমাৰ কিমান 10 হয় হয় না x মানে কি হয় আমাৰ x মানে কি হয় আমাৰ x মানে হয় আমাৰ 10 কারেক্ট এতিয়া x ৰ লেফট সাইডত আমি কেতিয়াও v বহুৱাব নোৱাৰো তো কি কৈছে v টো কেতিয়াও তাতকৈ ডাঙৰ নাম্বাৰৰ লেফট সাইডত হি নবহিব ইট উইল বি হৈ যাব ৰং বুজি পাইছে কিটা কিন্তু v তাতকৈ ডাঙৰ নাম্বাৰৰ ৰাইট সাইডত কিন্তু বহিব ৰাইট সাইডত বহিব আৰু ইটো হ'ব কিমান আমাৰ 15 হৈ যাব রাইট সাইডত বহিব কিন্তু লেফট সাইডত নবহিব বুজি পাইছে যে v2 তাতকৈ ডাঙৰ নাম্বাৰৰ লেফট সাইডত কেতিয়াও নবহিব ঠিক সেইদৰে ৰাইট সাইডত বহিব কিন্তু লেফট সাইডত নবহিব কাৰ তাতকৈ ডাঙৰ নাম্বাৰ বিলাকৰ ঠিক সেইদৰে বাকি দুটাও সেম L মানে হল আমাৰ 50 D মানে হল আমাৰ 500 আৰু দুয়োটাতে সেম ৰুলে এপ্লাই হ'ব L এও তাতকৈ ডাঙৰ নাম্বাৰৰ লেফট সাইডত কেতিয়াও নবহে আৰু ডিও তাতকৈ ডাঙৰ নাম্বাৰৰ কেতিয়াও লেফট সাইডত নবহে তো এটো আছিল আমাৰ ৰুল নাম্বার 5 আপোনালোকে ধুনিয়াকে এখিনি বুজি লব তাৰ পিছত লিখি লব ওকে তে আশা কৰিলো আপোনালোকে ভিডিওটো ধুনিয়াকে চাইছে আৰু বুজি পাইছে আজি আমি অকল 5টা ৰুল হে ডিসকাস কৰিলো ৰোমান নিউমাৰেলছৰ ইয়াৰ পিছৰ ভিডিও যোনটো ৰোমান নিউমাৰেলছ পাৰ্ট 2 হ'ব তাতে আমি আকৌ 5টা ৰুল ডিসকাস কৰিম তো আপোনালোকে গৈ কেনে পাৰ্ট 2 টো এবাৰ ধুনিয়াকে চাই লওক আৰু ধুনিয়াকে লিখি লওক তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ